আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী। চতুৰ্দশ বৰ্ষ পূৰ্তিত ৰাজ্যজুৰি স্মৰণ সুধাকণ্ঠক। ৰাজ্য চৰকাৰৰ উদ্যোগত প্ৰতিখন জিলাত আয়োজন বিশেষ অনুষ্ঠানৰ। অগ্ৰগামী চিন্তাৰ অভিলাষ সাধন কৰি আৰু জাতিটোক বিশ্বৰ দৰবাৰত চিনাকি কৰোৱা চিৰ অমৰ সূৰ্যসম কণ্ঠৰ অধিকাৰী সুধাকণ্ঠ কুঁৱৰী বিগত ১৩ বছৰে ৰাজ্যত চৰকাৰী বেচৰকাৰীভাৱে স্মৰণ কৰি আহিছে ৰাজ্যবাসীয়ে। আজিও ৰাজ্যৰ প্ৰতিখন জিলাত তেওঁৰে কালজয়ী গীতেৰে স্মৰণ কৰিলে সুধাকণ্ঠক। প্ৰতিখন জিলা সদৰত বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিল্পীসহ মুঠ ৫,০০০তকৈ অধিক শিল্পীৰ উপস্থিতিত চৰকাৰীভাৱে আয়োজন কৰা অনুষ্ঠানৰ জৰিয়তে বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জনালে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক। গুৱাহাটীৰো কেইবাটাও প্ৰান্তত আয়োজন কৰিছে বিশেষ অনুষ্ঠান। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বহানগৰ লতাশিল খেলপথাৰতো আয়োজন বিশেষ অনুষ্ঠানৰ, য'ত একেলগে ৫,০০০ লোকে পৰিৱেশন কৰিলে ১৪টাকৈ ভূপেন হাজৰিকাৰ কালজয়ী গীত। পৰিৱেশন কৰিলে মানুহে মানুহৰ বাবে। লতাশিল খেলপথাৰত উপস্থিত থাকি সুধাকণ্ঠ কুঁৱৰী মন্ত্ৰী বিমল বৰাই কয়, ভূপেন্দাৰ প্ৰতিটো গীতেই প্ৰতিটো চিন্তাই মানুহক উজ্জীৱিত কৰি ৰখাব পৰাকৈ যথেষ্ট সমল তাত আছে। সেইকাৰণে ভূপেন্দাৰ সৃষ্টিক নতুন প্ৰজন্মই গৱেষণাৰ বাবে, আলোচনাৰ বাবে, প্ৰচাৰৰ কাৰণে সকলো আগবাঢ়ি আহক আৰু এই চিৰস্মৰণীয় পাতস্মৰণীয় ক্ষণজন্মা অসম এই সন্তানজনক যাতে বিশ্বই জানিব পাৰে, তাৰ কাৰণে সকলো হাতে হাত ধৰি আমি আগুৱাই আহোঁ। জন্ম শতবাৰ্ষিকীৰ উপলক্ষে আজিৰ এই অনুষ্ঠানৰো মূল উদ্দেশ্য আছিল এই গীতটো পৰিৱেশন কৰা। এই অনুষ্ঠানতেই ২৪ গৰাকী শিল্পীক প্ৰদান কৰিলে ২০২৪-২৫ বৰ্ষৰ শিল্পী পেঞ্চন আৰু বাৰ্ষিক শিল্পী সন্মান। এই অনুষ্ঠানতেই সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে চৰকাৰে গঠন কৰা বিশেষজ্ঞ কমিটিৰ সদস্যকো প্ৰদান কৰিলে ভূপেন হাজৰিকাৰ ফটো সম্বলিত মুদ্ৰা গ্ৰহণ কৰি উৎফুল্লিত শিল্পীসকল। এই স্মাৰক মুদ্ৰা যিটো ভাৰত চৰকাৰৰ ফালৰ পৰা ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই আগবঢ়ালে, এই স্মাৰক মুদ্ৰাটোৰ ভেলুটো মোৰ হাতত পৰাতকৈও আমাৰ যেতিয়া ভৱিষ্যত প্ৰজন্মই কেতিয়াবা দেখিব যে এইটো দেউতাৰ দয়াৰ পাব মোৰ সন্তানে, মোৰ সন্তানৰ সন্তানে, এইটো এটা অমৰত্ব থকা বস্তু। এটা কি ক'ম আৰু ইমান বেছি ভাল লাগিছে সঁচাকৈ, কিমান মানে এটা পাইছোঁ ন, এইটো কোৱা মানে বহুত গৌৰৱৰ কথা। আৰু আজি সঁচাকৈ মানে খুব বেছি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু ইমান এটা সুন্দৰ দিনত ইমান সুন্দৰকৈ গোটেইখিনি কাম সম্পন্ন হৈছে। আৰু ভূপেন্দাৰ জন্ম শতবাৰ্ষিকী মকৰ কমিটিটো আছোঁ, গতিকে উখল মাখল পৰিৱেশ এটা। ভিডিঅ' জাৰ্নেলিষ্ট চিন্ময়ৰ সহযোগত প্ৰিয়ংকা দাসৰ ৰিপৰ্ট, আসাম টক্স। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।